নমস্কাৰ সকলোকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আমি আজি নিউ এডুকেশ্যন পলিচি 2020 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চন আলোচনা কৰিম। ইয়াতে দুটা লোগো আপোনালোকে দেখিছে, এটা UGC নেটৰ লোগো আৰু এটা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ এটা লোগো ইয়াতে দিয়া হৈছে। ইয়াৰ কাৰণটো হ'ল যে এই নিউ এডুকেশ্যন পলিচি বৰ্তমান সময়ত কেৱল CTET বা UGC নেটত ইয়াৰ সম্পৰ্কে জানিব লাগে তেনেকুৱা কথা নাই। যিকোনো ধৰণৰ চৰকাৰী চাকৰিতে আজিকালি শিক্ষা সম্পৰ্কীয় প্ৰশ্নবোৰ আহে আৰু তাৰ ভিতৰত নিউ এডুকেশ্যন পলিচি অন্যতম। তেন্তে আমি ক্লাছটো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে পুনৰবাৰ আপোনাক থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম। থিংকাৰ এডুকেশ্যনৰ জৰিয়তে প্ৰধানতঃ এইকেইটা পৰীক্ষা আমি এই পৰীক্ষাকেইটাৰ ওপৰত আমি গুৰুত্ব দিওঁ। NTA UGC নেট পেপাৰ 1 আৰু এডুকেশ্যন পেপাৰ 2 লগতে CTETৰ পেপাৰ 1 এণ্ড পেপাৰ 2, অসম চৰকাৰৰ যিকোনো ধৰণৰ পৰীক্ষা, DLED, BEd আৰু Medৰ এন্ট্ৰেন্স, এই কথাখিনিৰ ওপৰত এই পৰীক্ষাকেইটাৰ ওপৰত আমি বিশেষভাৱে থিংকাৰ এডুকেশ্যনত গুৰুত্ব দিওঁ। নিউ এডুকেশ্যন পলিচি UGC নেটত আহে, গভৰ্ণমেণ্ট সকলো ধৰণৰ পৰীক্ষা দিয়াৰ বিষয়ে আহে, CTETত আহে, লগতে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষাটো ইয়াৰ বিষয়ে আহে, আৰু লগতে BEd আৰু MAd এন্ট্ৰেন্সত এই নিউ এডুকেশ্যন পলিচি সম্পৰ্কে আহে। ঠিক আছে, তেন্তে আৰম্ভ কৰিছোঁ। প্ৰথম আমি জানিব লাগিব নিউ এডুকেশ্যন পলিচিৰ যি 13টা থিম আছে, 13টা বিষয়, যি 13টা বিষয়ৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে বিশেষভাৱে গুৰুত্ব দিয়ে, সেই কথাকেইটা আমি গম পাব লাগিব। সেই 13টা বিষয় হৈছে প্ৰথমতে এক্সেছ, ইকুইটি আৰু ইনক্লুজন। মই এটা শব্দ ইয়াৰ কি অৰ্থ, সেই অৰ্থখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম, ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। তাৰ লগতে কৈছে কোৱালিটি এণ্ড লাৰ্ণিং আউটকামছ, ৰিলেভেন্স এণ্ড ৰেছপন্সিভনেছ, কাৰিকুলাম ৰিনিউৱেল এণ্ড এক্সামিনেশ্যন ৰিফৰ্ম, টিচাৰ এডুকেশ্যন এণ্ড মেনেজমেণ্ট, technical and vocational education and training, language and multilingualism, use of tech in education, ODL and MOOCs, researchৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে, institutional reform and governance, financing education, internationalization of education. এই এক্সেছৰ অৰ্থ হৈছে যে সকলোৱে যাতে শিক্ষাক অধিগ্ৰহণ কৰিব পাৰে, শিক্ষাৰ সুবিধা সকলো ধৰণৰ মানুহে পায়, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে, মহিলা, পুৰুষ সকলোৱে যাতে শিক্ষাৰ সুবিধা পায়, সেই কথাটো বুজাইছে। ইকুইটি শব্দটোৱে বুজাইছে, আমি ইকুৱেলিটিৰ কথা সদায় কওঁ, ইকুৱেলিটিতকৈ অকণমান পৃথক। কেনেকৈ পৃথক সেইটোৱে মই কৈ দিওঁ যে ধৰা হ'ল এজন মানুহৰ ওজন 80 কেজি, আন এজন মানুহৰ ওজন 40 কেজি। এতিয়া এই 80 কেজি ওজনৰ মানুহজনক আমি যদি দৈনিক 40 গ্ৰাম প্ৰটিন দিওঁ আৰু 40 কেজিৰ মানুহজনকো যদি দৈনিক 40 গ্ৰাম প্ৰটিন দিওঁ, তেতিয়াহ'লে তাক আমি ইকুৱেলিটি বুলি ক'ম। কিন্তু যেতিয়া ইকুইটি হ'ব, ইকুইটিৰ ক্ষেত্ৰত চাম আমি কাক কিমান প্ৰটিনৰ প্ৰয়োজন, যে 80 কেজি ওজনৰ মানুহজনক কিমান প্ৰয়োজন আৰু 40 কেজি ওজনৰ মানুহজনক কিমান প্ৰয়োজন। হয়তো তেতিয়া অলপমান পাৰ্থক্য আহিব, ধৰা হ'ল 65 গ্ৰাম দিলোঁ 80 কেজিক আৰু 35 গ্ৰাম দিলোঁ আমি 40 কেজিক। এইটো ইকুইটি, যাক যেনেকৈ দৰকাৰী সেইমতেদি আমি যেতিয়া যোগান ধৰোঁ তেতিয়া তাক আমি কি বুলি কওঁ, ইকুইটি বুলি কওঁ। ঠিক আছে, তো এয়া হৈছে ইকুইটি। আৰু ইনক্লুজন মানে হৈছে, ইনক্লুজন শব্দটোৰ অৰ্থ হৈছে যে একেখন চাদৰ তলত সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী, SC, ST, OBC, women, PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটিজ বা দিব্যাংগসকল, এই সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীক যেতিয়া একেখন ছালৰ তলত একেটা শ্ৰেণীকোঠাত শিক্ষাদান কৰা হয়, তেতিয়া তাক আমি কি বুলি কওঁ, ইনক্লুজন বুলি কওঁ। আৰু ইনক্লুজন শিক্ষাত অনাৰ এটা প্ৰয়োজনীয়তা হৈছে ইয়াৰ জৰিয়তে আমি তেওঁলোকক সামাজিকভাৱেও ইনক্লুজন কৰিব পাৰিম।
সমাজতো তেওঁলোকক আমি আগস্থান দিব পাৰিম, সমাজতো তেওঁলোকক একেখন সমাজতে সকলোকে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰিব পাৰিম। বাকীখিনি হয়তো সকলোৱে বুজিছে কাৰিকুলাম ৰিনিউৱেল এক্সামিনেশ্যন ৰিফৰ্ম কি হয়, যে কাৰিকুলাম এতিয়া টিচাৰ চেণ্টাৰৰ পৰা ষ্টুডেণ্ট চেণ্টাৰ কৰা হৈছে, এক্সামিনেশ্যন ৰিফৰ্মৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে, ভোকেশ্যনেল এডুকেশ্যন গুৰুত্ব দিয়া হৈছে, ODL মানে হৈছে ইগনো বা KKHSOU কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। তো এইবোৰক আমি কি বুলি কওঁ, ODL বুলি কওঁ, অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং। MOOC মানে হৈছে মেছিভ অপেন অনলাইন কোৰ্চেছ। তাৰ লগত এটা শব্দ মনত ৰাখিব, সেইটো হৈছে স্বয়ম। ঠিক আছে, স্বয়ম আৰু স্বয়ম প্লাছ, এইটো মনত ৰাখিব। ৰিচাৰ্চ আৰু ইনোভেশ্যনৰ ওপৰত গুৰুত্ব দিয়া আছে, ফাইনেন্সিং এডুকেশ্যন, ইনষ্টিটিউচনেল ৰিফৰ্মছ এণ্ড গভাৰ্নেন্স, ইণ্টাৰনেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন। অৰ্থাৎ ইয়াৰ লগত এটা শব্দ মনত ৰাখিব, সেইটো হৈছে বিশ্বগুৰু। ঠিক আছে, বিশ্বগুৰু ষ্টেটাছ আমি পাবলৈ সক্ষম যাতে হওঁ তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আগতেও তক্ষশিলা আৰু নালন্দা এই দুখন বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল দেশ বিদেশৰ পৰা পঢ়িবলৈ আহিছিল। সেই ষ্টেটাছটো যাতে আমি আকৌ আনিব পাৰোঁ তাৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে। এতিয়া ইয়াৰ পৰা প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব, এই শব্দবোৰ আপোনালোকে মনত ৰাখিব, কীৱৰ্ডছবিলাক। সেই কীৱৰ্ডছবোৰৰ পৰাই কি হয়, পৰীক্ষাত প্ৰশ্ন আহে। তাৰ পাছত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইজ sought to be achieved to the extent of 50% by 2035। তলৰ বাক্যটো মন কৰক, ছেকেণ্ডাৰী স্কুল আৰু প্ৰি স্কুলত কি হ'ব লাগিব, 100% হ'ব লাগিব 2035ৰ ভিতৰত, আৰু হায়াৰ এডুকেশ্যনত কি হ'ব, 2025ৰ ভিতৰত 50% ছাত্ৰ ছাত্ৰীয়ে হায়াৰ এডুকেশ্যনত কি কৰিব লাগিব, এনৰোল কৰিব লাগিব। ঠিক আছে, এই দুইটা পইণ্টৰ পৰা পৰীক্ষাত প্ৰশ্ন আহি থাকে, যিকোনো ধৰণৰ পৰীক্ষাতে আহে, গভৰ্ণমেণ্ট জব এক্সামতো আহে, নেটতো আহে, চিটেটতো আহে, আৰু এণ্ট্ৰেন্সবোৰতো আহে। 2025ৰ ভিতৰত 50% লাৰ্ণাৰ থ্ৰু স্কুল হায়াৰ এডুকেশ্যন shall have exposure to vocational education. Higher educational institutions shall aim to become multidisciplinary institution and have larger student enrollment. Multidisciplinary মানেনো কি হয়, এইটো আমি পাছৰ শ্লাইডত বিতংভাৱে দিয়া আছে, তাত আমি আলোচনা কৰিম। কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট, এই প্ৰশ্নটো এবাৰ গ্ৰেজুৱেট টিচাৰ, অসম চৰকাৰৰ গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাত আহিছিলে, যে 50 ঘণ্টা 50 আৱাৰ কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ ট্ৰেইনিং প্ৰতিজন শিক্ষকে এটা বছৰত ল'ব লাগিব, আৰু সেয়া যিকোনো মোডত হ'ব পাৰে, অনলাইন অফলাইন মিটিংছ যিকোনো হ'ব পাৰে। ঠিক আছে, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে, গতিকে এইখিনি বিশেষভাৱে গুৰুত্ব দিব। কেৰিয়াৰ মেনেজমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন CMP, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জেণ্ডাৰ ইনক্লুজন ফাণ্ড, আমাৰ এইবাৰ যি বাজেট নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিছিল, তাতো জেণ্ডাৰ ফাণ্ডৰ কথা কৈছিলে, অৰ্থাৎ মহিলা সবলীকৰণ বা কন্যা সন্তানেও যাতে শিক্ষাৰ সুবিধা পায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। নেশ্যনেল প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ উইল বি ডেভেলপ বাই 2020। Every student in the country will participate in a fun project activity on the language of India, sometimes in grades 6 to 8, such as under the Ek Bharat Shresth Bharat initiative. পৰীক্ষাত প্ৰশ্ন আহিব, Ek Bharat Shresth Bharat initiative is associated with, এনেকুৱা ধৰণৰ এটা বাক্য থাকিব আৰু 3টামান বেলেগ বাক্য থাকিব, তাৰ ভিতৰত আমি এইটো সিলেক্ট কৰি আহিম। ঠিক আছে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত মনত ৰাখিব। সংস্কৃত নলেজ সিস্টেম, সিম্পল এণ্ড ষ্টেণ্ডাৰ্ড সংস্কৃত এণ্ড সংস্কৃত থ্ৰু সংস্কৃত। তো এই দুটা ইনিচিয়েটিভ কিহৰ আণ্ডাৰত, সংস্কৃত নলেজ সিস্টেমৰ আণ্ডাৰত, এই কথাটো মনত ৰাখিব। ইয়াৰ লগতে এটা কথা কৈ যাওঁ, অসমৰ একমাত্ৰ সংস্কৃত কলেজখন ক'ত আছে, নলবাৰীত আছে, কথাটো মনত ৰাখিব। কাৰেণ্ট এফেয়াৰ্ছৰ কথা এটাও মই কৈ দিছোঁ, ইয়াত লিখা নাই, আপোনালোকে এইটো নোট ডাউন কৰি ল'ব। দীক্ষাৰ ওপৰত প্ৰশ্ন আহি থাকে, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং, ইণ্ডিয়ান চাইন লেংগুৱেজ, 3 লেংগুৱেজ ফৰ্মুলা উইল কণ্টিনিউ। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে মুডালিয়াৰ কমিশ্যন, ৰাধাকৃষ্ণন কমিশ্যন এইবোৰত চাগে পাইছে 3 লেংগুৱেজ ফৰ্মুলা। সেই 3 লেংগুৱেজ ফৰ্মুলা কি হ'ব, কণ্টিনিউ হ'ব। নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ NAC, পৰখৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহি থাকে, পৰখ মানে কি হয়, সম্পূৰ্ণ নামটো এবাৰ চাই ল'ব। 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ হৈ গৈছে। ইয়াত কি কৰা হয়, গ্ৰেজুৱেশ্যন অৰ্থাৎ BA, BSc, BCom তাৰ লগতে BEd পাঠ্যক্ৰমো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয়। 2 বছৰীয়া BEd পাঠ্যক্ৰম স্পেচিয়েলাইজ ছাবজেক্টত থাকিব, 1 বছৰীয়া BEdও থাকিব, কেতিয়া 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত 1 বছৰীয়া BEd থাকিব। গতিকে এই পইণ্টকেইটা আপোনালোকে বিশেষভাৱে মন কৰিব, টিচাৰ এডুকেশ্যনৰ এই পইণ্টকেইটা, এই শ্লাইডখন বিশেষভাৱে জৰুৰী। নেক্সট আহিব
Internationalization at home, global study destination providing premium education at affordable cost, restore its role as Bishwaguru. Restore বুলি কিয় কোৱা হৈছে কাৰণ তক্ষশিলা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি ইতিমধ্যে ভাৰতবৰ্ষত দেশ বিদেশৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব আহিছিলে সেই ষ্টেটাছটো যাতে আমি ৰিষ্ট'ৰ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে CBCSৰ কথা কোৱা হৈছে choice based credit system will be revised for instilling innovation and flexibility. Unutilized capacity of school infrastructure could be used to promote social, intellectual, and volunteer activities for the community and to promote social cohesion during non-teaching hours. Samajik Chetna Kendra. এইবোৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে সামাজিক চেতনা কেন্দ্ৰ মানে কি হয় যে বিদ্যালয়ৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যালয়ৰ যি গৃহ আমি দেখা পাওঁ বিহুৰ সময়তে হওক বা গাঁৱৰ বেলেগ মেল মিটিঙৰ সময়ত সেইবোৰ ব্যৱহাৰ কৰা হয় তাকে কি বুলি কোৱা হৈছে নতুনকৈ সামাজিক চেতনা কেন্দ্ৰ বুলি দিয়া হৈছে তাক যাতে আমি কেৱল শিক্ষাদানতে সীমাবদ্ধ কৰি নথওঁ সমাজখনক আগবঢ়াই নিবলৈও যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে Professional Standard Setting Board, Indian Council for Agriculture Research, ICAR. ICAR এটা কেন্দ্ৰ ধেমাজিত আছে আপোনালোকে এইটো মনত ৰাখিব অসমৰ ধেমাজিত আছে ICAR এটা কেন্দ্ৰ Veterinary Council of India, VCI, National Council for Teacher Education, NCTE, যিবিলাক BEd কলেজ থাকে যিবোৰ DLEd কলেজ থাকে সেইবোৰ সদায় NCTE ৰিকগনিশ্যন থাকিব লাগে যেনেকৈ নাকৰ এছেছমেণ্ট হয় ঠিক তেনেকৈ ইয়াতে কি হয় NCTEৰ জৰিয়তে NCTE ৰিকগনিশ্যন থাকিলেহে এখন কলেজে BEd ডিগ্ৰী প্ৰদান কৰিব পাৰে বা সেই BEd ডিগ্ৰী ভেলিড হয় গতিকে আপোনালোকে BEdত এডমিশ্যন ল'লেও সেই কথাটো চাই ল'ব যে আপোনালোকে যিখন কলেজত এডমিশ্যন লৈছে তাৰ NCTE ৰিকগনিশ্যন আছে নে নাই NCVET, National Council for Vocational Education and Training. তো এইবিলাক হৈছে কি প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ড ছেটিং বডি নেক্সট মই অলপ আগতে কৈ আছিলোঁ মাল্টিডিচিপ্লিনাৰী ষ্টেটাছৰ কথা মেৰু মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটছ equal in importance with IIM and IIT will aim to attain the highest global standards in quality education will set the highest standard for multidisciplinary education across India মানে একেখন বিশ্ববিদ্যালয়তে আমি সকলো ধৰণৰ শিক্ষা যাতে প্ৰদান কৰিব পাৰোঁ সেয়াই হৈছে মেৰুৰ মূল লক্ষ্য আৰু অতি শেহতীয়াকৈ অসমৰ এখন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় কি কৰা হৈছে মেৰু ষ্টেটাছলৈ উন্নীত কৰা হৈছে আৰু ইয়াৰ বাবে তেওঁলোকক 100 কোটি টকাৰ এটা গ্ৰান্টও দিয়া হৈছে গতিকে এই প্ৰশ্নটো কৰবাত কেতিয়াবা পৰীক্ষাত আহিব পাৰে HECI Higher Education Commission of India ইয়াৰ অধীনত NHERC National Higher Education Regulatory Council GEC General Education Council এটো আমি পাছৰ স্লাইডত ডিসকাস কৰিছো NEC National Assessment Center আৰু HCGC Higher Education Grant Council এইখিনি কি কৰা হৈছে সিঙ্গল এটা কমিশনৰ আন্ডাৰত আনা হৈছে HECI আন্ডাৰত লগতে পৰীক্ষাত নিপুণ ভাৰত স্কিমৰ পৰা আহি থাকে এটো মনত ৰাখিব মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ আন্ডাৰত নিপুণ ভাৰত কৰা হৈছে 3 পৰা 9 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীক কি কৰা হয় ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি মানে তেওঁলোকে যাতে গণিত আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখাব পাৰে তাৰ বাবে নিপুণ ভাৰত স্কিম অনা হৈছে নিপুণ ভাৰত will be implemented by Department of School Education and Literacy ঠিক আছে এইখিনি হৈছে ইয়াৰ গুৰুত্ব তাৰোপৰি নিপুণৰ সম্পূৰ্ণ অৰ্থটো মনত ৰাখিব নেশনাল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েন্সি ইন ৰিডিং উইথ আন্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেসি নিপুণ ঠিক আছে হেতু আপোনালোকে মনত ৰাখিলে বিশেষভাৱে সুবিধা হ'ব নেক্সট স্লাইডত যাও SPM স্কুল প্ৰিপাৰেচন মডিউল ইয়াত কি কৰা হয় এটো গভৰ্ণমেন্ট অফ আসামৰ ওয়েবসাইটৰ পৰা মই দেখুৱাই দিছো বিদ্যা প্ৰৱেশ প্ৰথম শ্ৰেণীৰ শিশুৰ বাবে বুলি লিখা আছে বিদ্যা প্ৰৱেশ এই SPMৰ আন্ডাৰৰে এটা কি হয় ইনিচিয়েটিভ হয় তাৰ মানে কি কৰা হয় 3 মাহৰ এটা NCERT এ ডেভেলপ কৰা প্লে বেসড স্কুল প্ৰিপাৰেচন মডেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় স্কুল ৰেডি কৰা হয় তেওঁলোকে যাতে স্কুল যাব পাৰে স্কুলত যাবৰ বাবে স্কুলত গৈয়ে তেওঁলোকে কি শিকিব কি নিশিকিব এইবোৰৰ যাতে এটা আইডিয়া পায় হেতুৰ বাবে স্কুল প্ৰিপাৰেচন মডিউল অনা হৈছে এটো মনত ৰাখিব more HCIs will be established to ensure access equity and inclusion HEI মানে হৈছে higher education institution accountability equality and integration assessment equivalence identity autonomy effectiveness and implication লগতে NHEQF National Higher Education Qualification Framework
NSQF নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক এই দুটাও মনত ৰাখিব ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে এই স্লাইডটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ভোকেশ্যনেল এডুকেশ্যন আৰু ৰিচাৰ্চ এই দুটাৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে বিশেষভাৱে গুৰুত্ব দিছে Focus area will be chosen based on skill gap analysis and mapping of local opportunities. MHRD will constitute National Committee for the Integration of Vocational Education, consisting of experts in vocational education and representatives from across ministries in collaboration with industry to oversee this effort. High-performing Indian universities will be encouraged to set up campuses overseas. বাহিৰত কি কৰা হ'ব আমাৰ যিবোৰ ভাল ইউনিভাৰ্চিটি আছে তেওঁলোকে গৈ যাতে বাহিৰত কেম্পাছ পাতিব পাৰে ধৰক ছিংগাপুৰ ফিলিপিনছ ভিয়েটনাম মালয়েছিয়া USA তাতো গৈ পেলাই যাতে আমাৰ ইউনিভাৰ্চিটিয়ে কেম্পাছ বনাব পাৰে তাৰ ওপৰত গুৰুত্ব দিব টপ ৰেংকিং 100 ইউনিভাৰ্চিটিজ ইন দ্য ৱৰ্ল্ড উড বি ফেচিলিটেড টু অপাৰেট ইন ইণ্ডিয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি মাছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি তেওঁলোকেও যাতে আহি কেম্ব্ৰিজ তেওঁলোকেও যাতে আহি ভাৰতবৰ্ষত কি কৰিব পাৰে এষ্টাব্লিছ কৰিব পাৰে সেই কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে ৰিচাৰ্চৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে তাক অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন নাম দিয়া হৈছে আপোনালোকে ৱেবছাইটটো ভিজিট কৰি চাব পাৰে আৰু এই ৰিচাৰ্চ কিৱৰ্ডটো মনত ৰাখিলেই হ'ল যথেষ্টখিনি প্ৰশ্ন আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব ঠিক আছে ইয়াৰ পাছৰ স্লাইডত আমি চাওঁ কি দিছে যে AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰিচাৰ্চৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে advancing core AI research developing and deploying application based research advancing international research efforts to address global challenges in areas such as healthcare, agriculture, climate change using AI. তো এই কথাটো মনত ৰাখিব তাৰ লগতে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া HCCI অলপ আগতে ডিছকাছ কৰি আহিছিলোঁ সেইখিনি মই ইয়াত বিতংভাৱে দিছোঁ NEC, NHERC আহিছে GEC আহিছে হায়াৰ এডুকেশ্যন গ্ৰাণ্টছ কাউন্সিল এইখিনি আহিছে ঠিক আছে single higher education regulatory body to operate to replace UGC and AICTE এই দুইটাক যাতে ৰিপ্লেস কৰি এই সিঙ্গল যেটো উইন্ডো সিঙ্গল যেটো কমিশন সেই কমিশনে যাতে গোটেই কামখিনি কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে শেষত আগৰ যিখিনি স্লাইড আছে এইখিনি আপোনালোকে বাৰে বাৰে চাব ৰিভাইজ কৰি চাব ৰিপিট মোডত চাব 1.5x কৰি চাব এইটো হৈছে ষ্ট্ৰাকচাৰ যেটো এক্সিস্টিং ইণ্ডিয়ান পলিচি আছিল 10+2 সিস্টেম ইয়াত কি কৰা হৈছিল 5+3+3+4 কৰা হৈছে যত 4 বছৰৰ সেকেন্ডাৰী এডুকেশ্যন দিয়া হয় 3 বছৰ মিডল এডুকেশ্যন ক্লাস 6 টু ক্লাস 8 ক্লাস 9 টু 12 আৰু এটা ক্লাস 3 ৰ পৰা ক্লাস 8 ৰ লগত লগে প্ৰিপাৰেটৰি বুলি ধৰা হৈছে ঠিক আছে তাৰ লগতে ইয়াত দিয়া হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ কাৰণে 3 বছৰ 5 বছৰৰ এডুকেশ্যন যিখিনি ফাউণ্ডেশ্যন হিচাপে দিয়া হৈছে এই ডায়াগ্ৰামটোৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন আহি থাকে গতিকে এই ডায়াগ্ৰামটোকো আপোনালোকে বিশেষভাৱে মন দিব ইয়াৰ পাছত এইখিনি আছিল আমাৰ নিউ এডুকেশ্যন পলিচিৰ বিষয়ে শেষত এটা কথা কৈ যাওঁ সদায় কোৱাৰ দৰে যে বিফলতাই কোনো অজুহাত নামানে আৰু সফলতাৰ ব্যাখ্যা নিষ্প্ৰয়োজন আপুনি যদি সফল হৈছে তেলে কাকো ব্যাখ্যা কৰিব নালাগে যে আপুনি সফল কিয় হৈছে আৰু যদি বিফল হৈছে তেতিয়া হলে আমি মনে মনে থকাই ভাল আমি কাকো ক'ব নালাগে যে মই কিয় বিফল হলো মোৰ কি সমস্যা আহিছিল কাৰণ হেবোৰ শুনিবলৈ কোনো হেখিনি সময়ত সাজু নাথাকে টেলিগ্ৰাম চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিব জয়েন কৰিব থিংকাৰ এডুকেশ্যন তাত আমি ইয়াৰ যি PDF থাকে সেই PDF বোৰ তাতে দি দিও লগতে টেলিগ্ৰামত পাব থিংকাৰ এডুকেশ্যন ইনষ্টাগ্ৰামত হিমাংক কাকতি আৰু ইউটিউবত দুটা চেনেল আছে থিংকাৰ এডুকেশ্যন এণ্ড হিমাংক কাকতি দুইটাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে এইখিনি আছিল আজি আমাৰ নিউ এডুকেশ্যন পলিচিৰ বিষয়ে ডিসকাশন সকলোকে শুভকামনা থাকিল আহি থকা পৰীক্ষাবোৰত সকলোৱে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হয় তাৰি কামনা কৰিলো ধন্যবাদ আকৌ লগ পাম